My dear viewers and learners, welcome. Namaskar. Class 4 Blossom 2 English Lesson 2 A Fun Game ইয়াৰ আগত দুটা পাৰ্টত 35 পেজলৈকে বুজাইছিলে। এই ভিডিঅ'টোত আমি 36 পেজৰ পৰা শিকিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত দিছে এক্টিভিটি 6 লেটছ ৰিড আহা পঢ়ো। ৰূপা ৱাজ ভেৰি এক্সাইটেড এবাউট দ্য কণী জুচ ইন দ্য ফেয়াৰ এট নাহৰগুৰি ভিলেজ। মানে ৰূপা কি আছিলে, খুবেই এক্সাইটেড আছিলে কি কাৰণে, কণী জুচ চাবৰ কাৰণে। ইন দ্য ফেয়াৰ মানে মেলাত, নাহৰগুৰি গাঁৱত যিটো মেলা হৈছিলে। শ্বি ৱান্টেড টু শ্বেয়াৰ হাৰ মেমৰেবল এক্সপিৰিয়েঞ্চ উইথ হাৰ কাজিন ৰশ্মি বাই ৰাইটিং এ লেটাৰ। চি মানে ৰূপা ৱান্টেড বিচাৰিছিল টু শ্বেয়াৰ, এই যে কণী যুঁজৰ বিষয়ে শ্বেয়াৰ কৰিবলৈ তাৰ এইটো মেমৰিয়েল স্মৰণীয় অভিজ্ঞতাটো কাৰ লগত, তাৰ কাজিন ৰশ্মিৰ লগত। সেইকাৰণে কি হৈছে, চিঠি এখন লিখিছে। লেটছ ৰিড হাউ ৰূপাই এক্সপ্ৰেছড হাৰ চেল্ফ থ্ৰু দ্য লেটাৰ। ৰূপাই কিদৰে প্ৰকাশ কৰিছে সেইটো আমি চাওঁ। ইয়াত চিঠিখনত দিছে ডেট 15 এপ্ৰিল 2025, প্লেচ হ'ল নাহৰগুৰি পৰা লিখিছে। ডেয়াৰ ৰশ্মি, হাউ আৰ ইউ? আই হোপ ইউ আৰ ডুইং ৱেল। মৰমৰ ৰশ্মি, তুমি কেনে আছা? আশা কৰোঁ ভালে আছা। টুডে আজি আই ৱান্ট টু শ্বেয়াৰ উইথ ইউ ছাম ফেক্টছ এবাউট এন ইণ্টাৰেষ্টিং ট্ৰেডিশ্যনেল গেম ডেট আই ৰিচেণ্টলি এনজয়ড। চিঠিখনত কৈছে যে মই আজি তোমাৰ লগত এটা ট্ৰেডিশ্যনেল, যিটো মানে পৰম্পৰাগত চলি আহিছে, এনেধৰণৰ এটা ট্ৰেডিশ্যনেল বিষয়ে মই, এটা খেলৰ বিষয়ে মই তোমাক ক'ম বা জনাম। আই ভিজিটেড অনু মাহিজ প্লেচ এণ্ড উই ৱেণ্ট টু দ্য ভিলেজ ফেয়াৰ হেল্ড দেয়াৰ। মই অনু মাহীৰ ঘৰলৈ গৈছিলোঁ আৰু তাত এটা গাঁৱৰ মেলালৈ গৈছিলোঁ। এ গেম কল্ড এজ কণী যুঁজ এণ্ড এগ ফাইটিং গেম ৱাজ প্লেড ইন দ্য ফেয়াৰ। কণী যুঁজ নামৰ যিটো খেল, কণী যুঁজ যিটো খেল, এগ ফাইটিং বুলি কয়, এইটো সেই মেলাত খেলা হৈছিল। ইন দ্য গেম টু পিপুল টেপ এগছ এণ্ড ট্ৰাই টু ব্ৰেক দ্য এগছ অফ দ্য অপনেণ্ট। মানে এজনে আনজনৰ কণী কি কৰিব, ব্ৰেক কৰিব বিচাৰে, ভাঙিব বিচাৰে, টেপ কৰে। দ্য উইনাৰ, দ্য প্লেয়াৰ হুজ এগ ডাজণ্ট ব্ৰেক ইজ দ্য উইনাৰ। যাৰ কণীটো নাভাঙে এই বিজয়ী হয়। দ্য গেম ৱাজ ৰিয়েলি এক্সাইটিং, আই বেট ইউ টু উইল এনজয় দ্য গেম। ডু ৰাইট টু মি এবাউট এনিথিং ইণ্টাৰেষ্টিং ডেট ইউ উড লাইক টু শ্বেয়াৰ। হোপ টু মিট ইউ চুন। আশা কৰোঁ তোমাক অতি সোনকালে লগ পাম। ইউৰ ফ্ৰেণ্ড, তোমাৰ বন্ধু ৰূপা। মৰমৰ ছাত্ৰ ছাত্ৰী, চিঠিখন তোমালোকে পঢ়িবা। পঢ়ি পিনি কি বুজিলা তোমালোকে, ইয়াত লিখা আছে যে ৰশ্মিলৈ লিখিছে ৰূপাই যে এই অনুমাহীৰ ঘৰলৈ গৈছিলে, তাত গাঁৱত থকা মেলালৈ গৈছিলে, মেলাত কণী যুঁজ চাই আহিছে, কণী যুঁজটো তাৰ বৰ ভাল লাগিল। এই বিষয়ে বান্ধৱী ৰশ্মিক জনাইছিল। 6 বুজিছে, ৰশ্মি ৰিচিভ ৰূপাছ লেটাৰ এণ্ড ৱাজ এক্সাইটেড টু ন' এবাউট হাৰ এক্সপিৰিয়েঞ্চ এট দ্য ভিলেজ ফেয়াৰ। ৰশ্মি ৰিপ্লাইড টু ৰূপাছ লেটাৰ এজ শ্ব'ন বিলো। তাৰমানে ৰশ্মিয়ে ৰূপাৰ চিঠিখন পাই খুবেই এক্সাইটেড আছিলে জানিবৰ কাৰণে তাৰ অভিজ্ঞতাটো, গাঁৱৰ যিটো মেলা হৈছিলে। ৰশ্মিয়ে ৰূপাৰ চিঠিখনৰ উত্তৰ দিছে। ছাম পাৰ্টছ অফ দ্য লেটাৰ আৰ মিচিং। কিছুমান পাৰ্ট যেনেকৈ এটা মিচিং আছে, দিয়া নাই। নাও হেল্প ৰশ্মি টু কমপ্লিট দ্য লেটাৰ। লেটাৰটো সম্পূৰ্ণ কৰিব লাগে। ইয়াত ডেটটো দিয়া নাই, যিদিনাখন চিঠিখন লিখিব সেইদিনা ডেটটো দিব লাগিব। প্লেচ, ঠাইটোৰ নাম দিব লাগিব, ক'ৰ পৰা লিখিছে। তাৰপিছত ইয়াত ৰূপা দিছে, তাত মানে কি হ'ব, ইয়াত ডেয়াৰ ৰূপা, ইয়াত হ'ব ডেয়াৰ ৰূপা। ইয়াত কি হ'ব, থেংক ইউ ৰূপা ফৰ ইউৰ লাভলি লেটাৰ, আই ফেল্ট ছো হেপী ৰিডিং এবাউট দ্য কণী যুঁজ, ইট চাউণ্ডছ ফান, আই উড লাভ টু পাৰ্টিচিপেট উইথ ইউ নেক্সট ইয়াৰত পাৰ্টিচিপেট কৰিম। আই টু, ইয়াত কি হ'ব, ৱান টু শ্বেয়াৰ, মই শ্বেয়াৰ কৰিব বিচাৰোঁ উইথ ইউ এ ট্ৰেডিশ্যনেল গেম ডেট ইজ প্লেড ইন মাই হোমটাউনত যিটো খেল হয় সেইটোৰ বিষয়ে ক'ব বিচাৰিছে। ইট ইজ কল টেকেলি ভংগা। কি বিষয়ে ক'ব, টেকেলি ভংগা। ইন দ্য গেম এ পাৰ্চন ইজ ব্লাইণ্ড ফল্ডেড এণ্ড হেজ টু ব্ৰেক এ ক্লে পট। টেকেলি এটা ভাঙিব লাগে, চকু বান্ধি দিয়ে উইথ এ ষ্টিক লাঠি দি। এভৰি ওৱান লাভছ
and cheers as the player attempts to break the tackle. সকলোৱে হাঁহে আৰু কি কৰে সমৰ্থন জনায় চিঞৰি চিঞৰি। ইট ইজ ভেৰি এক্সাইটিং টু ৱাচ দ্য মেচ, খুবেই উত্তেজনাপূৰ্ণ খেলটো হয়। উইল আৰু হয় নহয় মিট, তো ইয়াত ক'ব পাৰে এনেধৰণৰ আমি খেলিম, উইল প্লে দিব পাৰে, হয় নহয় মিট। ইয়াত কি হ'ব ইউৰ ফ্ৰেণ্ড ৰশ্মি। Activity 7, Rupa wants to invite her friend Ananya to her brother's birthday party. Rupaই মানে তাৰ বন্ধু অনন্যাক তাৰ ককায়েকৰ বাৰ্থডে পাৰ্টিত ইনভাইট কৰিব বিচাৰিছে। নাও হেল্প ৰূপা টু ৰাইট দ্য ইনভাইটেশ্যন লেটাৰ। ইনভাইটেশ্যন লেটাৰটো লিখিবলৈ সহায় কৰিব কৈছে। টেক হেল্প ফ্ৰম দ্য বক্স টু কমপ্লিট দ্য ইনভাইটেশ্যন। ইয়াৰ পৰা আমি আখৰবিলাক ল'ব পাৰোঁ। ইয়াত কি হ'ব, অনন্যা দিয়া আছে, তেতিয়া কি হ'ব, নিশ্চয় ইয়াত কি হ'ব, ডেয়াৰ হ'ব। ডেয়াৰ অনন্যা, আই এম ইনভাইটিং ইউ টু মাই ব্ৰাদাৰ্ছ, ইয়াত কি হ'ব, বাৰ্থডে পাৰ্টি এট মাই হাউচ ইন, ক'ত আছিলে ঘৰত, নাহৰগুৰি, অন কেতিয়া, Sunday 17 April. The party will start at 5 p.m. 5টা বজাত। There will be fun games, music and delicious food. তাত কি হ'ব, গেম হ'ব, সংগীত হ'ব আৰু সুস্বাদু খাদ্য হ'ব। প্লিজ জইন আছ ইন আৱাৰ চেলিব্ৰেশ্যন। অনুগ্ৰহ কৰি জইন কৰিব আহিব কৈছে। আই উইল বি ভেৰি হেপী টু হেভ ইউ এট দ্য পাৰ্টি। মই খুবেই আনন্দিত হ'ম তুমি যদি পাৰ্টিলৈ আহা। ইউৰ ফ্ৰেণ্ডটো কি, ফ্ৰেণ্ড কোন আছিলে, ৰূপা। এইতে দিছে লেটছ ৰিড এবাউট এ ফেষ্টিভেল অফ ফুড। ইয়াত আমি পঢ়োঁ আমি ফেষ্টিভেল অফ ফুডৰ বিষয়ে, ফেষ্টিভেল উৎসৱ। মাঘ বিহু ইজ এ হাৰ্ভেষ্ট ফেষ্টিভেল চেলিব্ৰেটেড ইন আছাম ডিউৰিং উইণ্টাৰ। শীতকালত কি অসমত মাঘ বিহু পালন কৰা হৈছে। হাৰ্ভেষ্ট ফেষ্টিভেল, যিহেতু কৃষিৰ লগত সম্পৰ্ক আছে। ইট মাৰ্কছ এ টাইম অফ জয় এণ্ড ফুলফিলমেণ্ট এজ ফাৰ্মাৰ্ছ ব্ৰিং হোম দ্য নিউ হাৰ্ভেষ্ট। তেতিয়া কি কৰে, খেতিয়কবিলাকে খেতি চপায়। ইট ইজ অলছ' কল্ড ভোগালী বিহু। এক ভোগালী বিহু বুলি জনাজাত। এজ দেয়াৰ ইজ এবাণ্ডেঞ্চ অফ ফুড ইন এভৰি হাউচ হোল্ড। সকলো ঘৰত কি থাকে, খাদ্য শস্য পৰিপূৰ্ণ থাকে। কমিউনিটি ফিষ্টিং ইজ ওৱান অফ দ্য most attractive practices during this বিহু। কমিউনিটি ফিষ্টিং মানে সকলোৱে মিলি এসাঁজ খায়। পিপুল ফিষ্ট অন দ্য উৰুকা নাইট। উৰুকা নাইট মানে বিহুৰ আগদিনাখন কি কৰে, ভোজ ভাত খায়। মেজিছ আৰ মেড উইথ বাম্বুছ, হে, ড্ৰাই লিভছ এক্সেট্ৰা হুইচ আৰ ছেট টু ফায়াৰ ইন দ্য মৰ্ণিং। মেজি বনোৱা হয় বাঁহ, খড়কুটা, ড্ৰাই শুকান পাত চাত দি, আৰু মৰ্ণিঙত কি কৰে, সেইটো মেজিটো জ্বলাই দিয়া হয়। People chant prayers and present various offerings such as pitha, ladu, til, etc. to the fire god by burning meji. মানুহে কি কৰে, তাত অফাৰ কৰে, পিঠা লাডু তিল দিয়ে অগ্নি দেৱতাক। They express their gratitude for the good harvest and also pray for the same in the next year. তেওঁলোকৰ গ্ৰেটিটিউড মানে কৃতজ্ঞতা প্ৰকাশ কৰে যে ইমান ধুনীয়া ফচল দিয়াৰ কাৰণে, আৰু নেক্সট ইয়াৰ যেন আৰু ভাল হয়। মাঘ বিহু যে ফেষ্টিভেল অফ ফুড, মাঘ বিহু হ'ল ফেষ্টিভেল অফ ফুড বুলি জনাজাত। পিপুল ফিষ্ট অন ডিলিচিয়াছ ফুড আইটেমছ চাচ এজ পিঠা, লাড়ু, চিৰা, দৈ এণ্ড আদাৰ ট্ৰেডিশ্যনেল ডিলিচিয়াছ। দে এনজয় দিছ এবাণ্ডেঞ্চ এণ্ড চেলিব্ৰেট টুগেদাৰনেছ থ্ৰু ফুড উইথ দেয়াৰ নেইবাৰ্ছ এণ্ড গেষ্ট। তেওঁলোকে কি কৰে, এনজয় কৰে নেইবাৰ মানে ওচৰ চুবুৰীয়া আৰু গেষ্ট আলহীৰ লগত। মাঘ বিহু ইজ এ ফেষ্টিভেল ৰিপ্ৰেজেণ্টিং হেপিনেছ, ৱাৰ্মথ এণ্ড চেলিব্ৰেশ্যন। ফেমিলিজ এণ্ড ফ্ৰেণ্ডছ কাম টুগেদাৰ টু এনজয় ইচ আদাৰ্ছ কোম্পেনী। তেতিয়া মাঘ বিহুত কি কৰে, প্ৰতি ঘৰে ঘৰে বন্ধু বান্ধৱী আহে আৰু ফেমিলিৰ মানুহকেইটা আহে। এ হাৰমনিয়াছ বৰ্ন এমং দ্য পিপুল প্ৰিভেলছ। ইট ইজ এন এজ অল্ড কাষ্টম, উই শুড ট্ৰেজাৰ ইট এমংগেষ্ট আছ টু প্ৰিজাৰ্ভ আৱাৰ ট্ৰেডিশ্যনছ এণ্ড কালচাৰ। আমাৰ ট্ৰেডিশ্যন, আমাৰ কালচাৰ, সংস্কৃতিৰ কাৰণে আমি এইটো ধৰি ৰাখিব লাগে। Number 8 দিছে, লেটছ লাৰ্ণ দ্য মিনিং অফ চাম নিউ ৱৰ্ডছ উই হেভ ফাউণ্ড ইন দ্য পেছেজ এ ফেষ্টিভেল অফ ফুড। ফেষ্টিভেল অফ ফুডত আমি কিছুমান নতুন শব্দ আছে, অৰ্থবিলাক জানো। এবাণ্ডেঞ্চ, এবাণ্ডেঞ্চ মানে কি, লাৰ্জ কোৱান্টিটি ডেট ইজ মোৰ দেন এনাফ, মানে বেছি, মানে আমাৰ পৰ্যাপ্ত পৰিমাণে থকা। এইটো অসমীয়া অৰ্থটো প্ৰচুৰতা। এট্ৰাক্টিভ,
having qualities that make something interesting and worth having মানে অ্যাট্রাক্টিভ মানে কি আকর্ষণীয় গ্রেটিটিউড দ্য ফিলিং অফ বিং গ্রেটফুল এটার অর্থটা হল কৃতজ্ঞতা প্রেজার্ভ টু কিপ সামথিং অ্যালাইভ অর টু কিপ সামথিং ইন ইটস অরিজিনাল স্টেট অর ইন গুড কন্ডিশন প্রেজার্ভ করা মানে এটা মানে সংরক্ষণ করা হারমোনিয়াস ফ্রেন্ডলি অ্যান্ড পিসফুল রিলেশনশিপ মানে কি সুশ্রাব্য যেটা মানে খুবই মধুর নাও রিঅ্যারেঞ্জ দ্য জাম্বল লেটার্স টু মেক মিনিংফুল ওয়ার্ডস ওয়ান ইজ ডান ফর ইউ তাৰমানে এইবিলাক জাম্বুলকে দিয়া আছে উল্টা পুল্টা আমি সজাব লাগে এতিয়া এইটো সজালে কি হ'ব এটা দিয়া আছে হাৰমনিয়াছ এইটো সজালে কি হ'ব গ্ৰেটিটিউড এই যে GRATUD এইটো গ্ৰেটিটিউড এইটো হ'ব কি এট্ৰাক্টিভ এইটো হ'ব কি প্ৰেজাৰ্ভ সংৰক্ষণ কৰা HCC now choose any two words from the above list and make meaningful sentences of your own মানে ইয়াৰ পৰা যিকোনো এটা দুটা শব্দ ল'ব কৈছে আৰু বাক্য সাজিব কৈছে বাক্য মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজে সাজিবা মই দুটামান কৈ দিছোঁ তেনেকৈ গ্ৰেটিটিউড হি এক্সপ্ৰেছ হিজ ডিপ গ্ৰেটিটিউড টু দ্য ডক্টৰ হু হেল্প হিম টু ৰিকভাৰ মানে আৰোগ্য হোৱাত সহায় কৰাৰ কাৰণে ডক্টৰক কি কৈছে কৃতজ্ঞতা জনাইছে তাৰপৰা আৰু এটা লৈ লৈছোঁ ধৰা প্ৰেজাৰ্ভ সংৰক্ষণ কৰা ইট ইজ ইম্পৰ্টেণ্ট টু প্ৰেজাৰ্ভ আৱাৰ নেচাৰেল ফৰেষ্ট ফৰ ফিউচাৰ জেনেৰেশ্যন মানে আমি আমাৰ বন জংঘলবিলাক কি কৰোঁ সংৰক্ষণ কৰিব লাগে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এট দিছে চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য অপশ্যনছ টু কমপ্লিট ইচ চেণ্টেন্স ইয়াত ডেছ আছে মাৰ্কছ এ টাইম অফ জয় এণ্ড ফুলফিলমেণ্ট কোনটো হ'ব মেজি না মাঘ বিহু না পিপুল না ফুড কি হ'ব এইটো মাঘ বিহু মাৰ্কছ এ টাইম অফ জয় এণ্ড ফুলফিলমেণ্ট তাৰপিছত ইন ভোগালী বিহু পিপুল চাণ্ট প্ৰেয়াৰ্ছ এণ্ড প্ৰেজেণ্ট ভেৰিয়াছ অফাৰিংছ টু কাক দিয়ে অগ্নি দেৱতাক দিয়ে দ্য ফায়াৰ গড কি হ'ব ফায়াৰ গড মাঘ বিহু ইজ এ ফেষ্টিভেল অফ কি ফুড ইয়াত কৈছে হোৱাট ইজ ইউৰ ফেভৰেট ফেষ্টিভেল ড্ৰ এণ্ড কালাৰ ইট ইয়াত এটা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নিজৰ প্ৰিয় উৎসৱৰ বিষয়ে যিটো উৎসৱ তোমাৰ প্ৰিয় উৎসৱৰ বিষয়ে ইয়াত এটা ছবি আঁকিবা আৰু কালাৰ কৰিবা ৰাইট এ ফিউ চেণ্টেঞ্চ এবাউট দ্য ফেষ্টিভেল আৰু সেই ফেষ্টিভেল বা উৎসৱৰ বিষয়ে কেইটামান বাক্য লিখিব লাগে মই এনে এটা কৈ দিছোঁ ধৰা মাঘ বিহুৰ বিষয়ে কৈ দিছোঁ তোমালোকে নিজৰ মতে লিখিবা মাঘ বিহু ইজ এ ফেমাছ ফেষ্টিভেল অফ আছাম ইট ইজ চেলিব্ৰেটেড ইন দ্য মান্থ অফ জানুৱাৰী পিপুল মেক মেজি এণ্ড এনজয় ডিলিচিয়াছ ফুড চিলড্ৰেন এণ্ড এল্ডাৰ চিং ডেন্স এণ্ড প্লে টুগেডাৰ মাঘ বিহু টিচেছ আছ আমাক কি শিকাই দিয়ে জয় ইউনিটি এণ্ড শ্বেয়াৰিং Thanks for watching. Stay connected. Thank you so much.